সাগৰৰ মাজত থাকিও কিয় ডুব নাযায় হাজী আলী দৰগাহ? সাগৰে এবাৰো ডুবাই লৈ যোৱাৰ সাহস কিয় নকৰে? কি এনেকুৱা ৰহস্য আছে যাৰ বাবে হেজাৰ হেজাৰ বছৰ ধৰি সাগৰৰ মাজত আছে কিন্তু এবাৰো ডুব যোৱা নাই? হাজী আলী কোন আছিল? কিয় তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল এই হাজী আলী দৰগাহ? হাজী আলী দৰগাহৰ বিষয়ে আজি আমি দিম কিছু নজনা তথ্য যি শুনিলে আপুনি আচৰিত হৈ পৰিব। প্ৰথমে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহেই চাব পাৰে। হাজী আলী দৰগাহ ভাৰতৰ এক পবিত্ৰ ধৰ্মস্থান। কোৱা হয় যে হাজী আলী এক সমৃদ্ধশালী পৰিয়ালৰ ব্যক্তি। এবাৰ হাজী আলীয়ে তুৰ্বাগিস্তানৰ এক স্থানত নামাজ পঢ়ি আছিল। ঠিক তেনেতে এগৰাকী মহিলাই কান্দি কান্দি তেওঁৰ কাষেৰে পাৰ হৈ গ'ল। হাজী আলীয়ে যেতিয়া মহিলাগৰাকীক কন্দাৰ কাৰণ সুধিলে তেতিয়া মহিলাগৰাকীয়ে ক'লে যে তেওঁ তেল আনিবলৈ গৈছিল কিন্তু তেল ভৰ্তি পাত্ৰটো মাটিত পৰিল। সকলো তেল নষ্ট হৈ পৰিল। এতিয়া তেওঁৰ স্বামীয়ে তেওঁক শাস্তি দিব। মহিলাগৰাকীৰ কথা শুনি হাজী আলীয়ে তেওঁৰ তেলখিনি পৰি যোৱা স্থানলৈ লৈ গ'ল আৰু সেই ঠাইত নিজৰ এটা আঙুলি মাটিত ঘূৰাই দিয়ে। লগে লগে আঙুলি ঘূৰাই দিয়া স্থানত সৃষ্টি হ'ল এটা বৃহৎ তেলৰ কুঁৱাৰা আৰু মহিলাগৰাকীয়ে নিজৰ পাত্ৰটোত তেল ভৰাই ঘৰলৈ উভতি গ'ল। কোৱা হয় যে মহিলাগৰাকীয়ে তেল লৈ সুখী মনে ঘৰলৈ গুচি গ'ল কিন্তু হাজী আলী দুখী হৈ পৰিছিল। তেওঁ বেয়া বেয়া সপোন দেখিবলৈ ল'লে যে তেওঁ দৰিদ্ৰক আগত দিলে। তেতিয়াৰ পৰাই তেওঁ হতাশ হৈ পৰিছিল আৰু শৰীৰ ৰোগে চানি ধৰিছিল। এইসমূহ দুশ্চিন্তাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ব্যৱসায় কৰিবলৈ হাজী আলী নিজৰ ভাতৃৰ সৈতে মুম্বাইৰ সেই স্থানত উপস্থিত হ'ল যি স্থানত আজি পবিত্ৰ দৰগাহ আছে। কিন্তু কিছুদিন পিছত তেওঁৰ ভাতৃ মুম্বাই এৰি গুচি গৈছিল। কিন্তু হাজী আলী তাতে থাকি গ'ল আৰু ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। এই পবিত্ৰ দৰগাহৰ লগত জড়িত আন এক বিখ্যাত কাহিনী অনুসৰি হাজী আলীয়ে মক্কালৈ যাত্ৰা কৰাৰ সময়ত নিজৰ সকলো ধন সম্পত্তি দৰিদ্ৰৰ কল্যাণৰ বাবে দান কৰি দিছিল। কিন্তু সেই যাত্ৰাৰ সময়ত তেওঁ পৰলোক প্ৰাপ্তি ঘটিছিল। কোৱা হয় যে তেওঁৰ ইচ্ছা আছিল তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ এটা কফিনত ভৰাই সাগৰত পেলাই দিবলৈ। তেওঁৰ কফিন সাগৰত ডুব নগৈ মুম্বাই আহি পাইছিল আৰু কফিনটোত ভিতৰত এটোপাল পানীও প্ৰৱেশ কৰা নাছিল। এয়া আচৰিত ঘটনাৰ পিছতে মুম্বাইত নিৰ্মাণ কৰা হৈছিল হাজী আলী দৰগাহ। এই দৰগাহ ছৈয়দ পীৰ হাজী আলী শ্বাহ বুখাৰীৰ নামত 1431 চনত নিৰ্মাণ কৰা হৈছে। দৰগাহৰ কাষতে এটি মছজিদো আছে। শুদ্ধ বগা ৰঙৰ এই দৰগাহৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে 85 ফুট উচ্চতাৰ এটি মিনাৰ।